हेलो एवरीवन की खबर सब ठीक ठाक है ना सेम डायलॉग मारि थको सदाय सदाय ठीक আছে দিয়া হেৰি আমি পঢ়ি আছিলোঁ মোশন ইন এ স্ট্ৰেট লাইন তো মোশন ইন এ স্ট্ৰেট লাইনৰ কি পঢ়িছিলোঁ লাষ্ট ক্লাছ ইন দ্য লাষ্ট ক্লাছ উই হেভ ডিছকাছড এবাউট পজিশ্যন টাইম গ্ৰাফ হয় নাই তো আজি মই কি ডিছকাছ কৰিম বুলি কৈছিলোঁ আজি মই কৰিব লাগে ভেল'চিটি টাইম গ্ৰাফ হয় নাই ঠিক আছে আজি আমি পঢ়িম ভেল'চিটি টাইম গ্ৰাফৰ বিষয়ে velocity time graph ঠিক আছে তো velocity time graph for first case তো আমি লওঁ আমি কা velocity time graph মানে কি velocity আৰু টাইমৰ মাজত গ্ৰাফ ড্ৰ কৰিব লাগিব তো along x axis টাইম লৈ ললো আৰু along x axis কি ললো velocity লৈ ললো এতিয়া আমি যেটা পজিশন টাইম গ্ৰাফ ড্ৰ কৰিছিলো তো পজিশন টাইম গ্ৰাফ ড্ৰ কৰোতে আমি ফাৰ্স্ট কেছটো লৈছিলো ষ্টেচনাৰী অবজেক্টৰ কাৰণে তো ষ্টেচনাৰী অবজেক্টৰ কাৰণে গ্ৰাফডাল কেনেকুৱা পাইছিলো মনত আছে ন এনেকৈ ষ্ট্ৰেট লাইনডাল পাইছিলো ষ্টেচনাৰী অবজেক্টৰ কাৰণে এতিয়া যদি ভেল'চিটি টাইম গ্ৰাফৰ কাৰণে যদি আমি ষ্টেচনাৰী অবজেক্টৰ কাৰণে যদি ভেল'চিটি টাইম গ্ৰাফ ড্ৰ কৰো তেন্তে কেনেকুৱা হ'ব এনেকৈ এডাল দি দিলে হ'ব নেকি এডাল যদি এনেকৈ দি দিলে এডাল হ'ব নেকি ষ্টেচনাৰী অবজেক্টৰ কাৰণে সো এডাল যদি এনেকৈ ড্ৰ কৰি দিওঁ এটো ষ্টেচনাৰী অবজেক্টৰ কাৰণে ভেল'চিটি টাইম গ্ৰাফ নহব সো ষ্টেচনাৰী অবজেক্ট মানে কি অবজেক্টটো ৰেষ্টত আছে মানে ভেল'চিটি কিমান হ'ব 0 হ'ব ভেল'চিটি 0 হ'ব মানে ইয়াত হ'ব পইণ্টটো এটো 0 হৈ আছে পইণ্টটো তো টাইম গৈ আছে টাইমটো এফালে ইনক্ৰিজ হৈ গৈ থাকিব এফালে টাইমটো ইনক্ৰিজ হৈ গৈ থাকিব কিন্তু ভেল'চিটিটো ইয়াতে ফিক্সড মানে 0 হৈ থাকিব তো তেলে ষ্টেচনাৰী অবজেক্টৰ কাৰণে আমি গ্ৰাফডাল ড্ৰ কৰিলে কেনেকুৱা পাম এইডালৰ ওপৰতে পাম হয় নাই তেলে আমি গ্ৰাফ ড্ৰ কৰিব দৰকাৰ নাই ইয়াৰ কাৰণে কাৰণ গ্ৰাফডাল ড্ৰ কৰিলে কেনেকুৱা পাম ষ্টেচনাৰী অবজেক্টৰ কাৰণে এইডালৰ ওপৰে পাম এডাল হয় না এটা গ্ৰাফ ড্ৰ কৰিছো নে নকৰিছো গমেই নাপাম তেতিয়া হয় না ইয়াৰ ওপৰে ড্ৰ কৰিলে তো তেনেহ'লে ষ্টেচনাৰী অবজেক্টৰ কাৰণে আমি ভেল'চিটি টাইম গ্ৰাফ ড্ৰ নকৰো কেলে নকৰো কাৰণ আমি ড্ৰ কৰিলে এই along x axisৰ ওপৰেদি আমি গ্ৰাফডাল পাম যেটো নেকি আমাৰ দৰকাৰ নাই এটো গ্ৰাফ ড্ৰ কৰিবৰ কাৰণে ঠিক আছে এতিয়া তেনেহ'লে আমি তাত সেকেন্ড কেছটো পজিশন টাইম গ্ৰাফত সেকেন্ড কেছটোত আমি কি ড্ৰ কৰিছিলো ইউনিফৰ্ম মোশনৰ কাৰণে ড্ৰ কৰিছিলো পজিশন টাইম গ্ৰাফ তো আটো আমি ভেল'চিটি টাইম গ্ৰাফৰ কাৰণে আজি আমি ফাৰ্স্ট কেছটো আমি লওঁ ইউনিফৰ্ম মোশনৰ কাৰণে আমি কি কৰিম ভেল'চিটি টাইম গ্ৰাফ ড্ৰ কৰিম তো ইউনিফৰ্ম মোশন বা কি আছিল ইউনিফৰ্ম মোশন কাক কওঁ ইউনিফৰ্ম মোশন হ'বলৈ হলে ইফ এন অবজেক্ট covers equal distance in equal intervals of time যদি equal distance equal intervals of time যদি কভাৰ কৰিবলৈ হলে তাৰ velocity টো কনস্ট্যান্ট হ'ব লাগিব ইউনিফৰ্ম মোশন মানে কি velocity constant যদি velocity তাৰ কনস্ট্যান্ট তেনেহলে আমি গ্ৰাফডাল এনেকুৱা পাম সাপোজ ধৰিলো তাৰ velocity at v নট আছিল তো তেনেহলে টাইম চেঞ্জ হৈ গৈ আছে তেনেহলে কিন্তু তাৰ কিন্তু velocity টো কনস্ট্যান্ট আছে তো এটো হৈছে ইউনিফৰ্ম মোশনৰ গ্ৰাফ ঠিক আছে তো তেনেহলে এডাল কনফিউজ নহবা এডাল আকৌ ষ্টেচনাৰী অবজেক্টৰ কাৰণে ভেল'চিটি টাইম গ্ৰাফ বুলি কৈ দিবা এডাল ষ্টেচনাৰী অবজেক্টৰ কাৰণে গ্ৰাফ হ'ব যদিহে আমি গ্ৰাফডাল পজিশন আৰু টাইমৰ মাজত ড্ৰ কৰো কিন্তু ভেল'চিটি আৰু টাইমৰ মাজত ড্ৰ কৰিলে এডালে ইউনিফৰ্ম মোশন হে ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে তো পজিশন টাইম আৰু ভেল'চিটি টাইম গ্ৰাফ এহঁতৰ মাজত কনফিউজ নহবা ওকে তেলে গ্ৰাফডাল পালো ইউনিফৰ্ম মোশনৰ কাৰণে এতিয়া আমি এটা কাম কৰোচোন এই গ্ৰাফডালৰ আমি কাম এটা কৰি গ্ৰাফডালৰ পৰা কিবা ইনফৰমেশন ফাইন্ড আউট কৰিব পাৰি নেকি চাও আমি এটা ৰেক্টেংগল এটা বনাই লওঁ ইয়াতে হা এই ৰেক্টেংগল এটা বনাই ললো ইয়াত ধৰিলো টাইম t1 বুলি ধৰিলো ইয়াত টাইমটো t2 বুলি ধৰিলো তাল টাইম এক্সিস ন এফালে টাইম t1 এফালে টাইম t2 ওকে এই ৰেক্টেংগলটোৰ নামটো দি দিও a b c d ঠিক আছে এতিয়া আমি এই ৰেক্টেংগলটোৰ এৰিয়া ফাইন্ড আউট কৰোচোন এতিয়া যদি আমি এৰিয়া উলিয়াও এৰিয়া of rectangle ABCD তো এরিয়া উলিয়ালে কি হ'ব ৰেক্টেংগল এৰিয়া কি হয় লেংথ ইনটু ব্ৰেথ ন তো মানে আমি ক'ব পাৰো at AD into DC তো AD ৰ ভ্যালুটো কিমান AD এফালে আমি কিমান লৈছো AD V নট লৈছো ন তো AD ইকুৱেলস টু হ'ব কিমান V নট DC ইকুৱেল টু কিমান DC তো T2 minus T1 হবে to portion T2 minus T1 to কি হবে DC equals to T2 minus T1 তো তাহলে আমি পালো কি V naught মানে হইছে velocity আৰু T2 minus T1 টো কি ৰিপ্ৰেজেন্ট কৰিছে টাইম তেনেহলে velocity into time মানে কি velocity into time মানে হইছে displacement তেনেহলে আমি ইয়াৰ পৰা কি ইনফৰমেশন পালো
যে ইয়াত যিডাল আমি ভেল'চিটি টাইম গ্ৰাফ ড্ৰ কৰিছিলোঁ ইউনিফৰ্ম মোশ্যনৰ কাৰণে তাৰ আণ্ডাৰত যিটো এৰিয়া থাকিব সেই এৰিয়াটো যদি ফাইণ্ড আউট কৰোঁ তেনেহ'লে আমি সেই অবজেক্টটোৱে কভাৰ কৰা ডিছপ্লেচমেণ্টটো পাই যাম কোনটো টাইমত কভাৰ কৰা ডিছপ্লেচমেণ্ট এইটো টাইম ডিউৰেশ্যনত মানে t1 পৰা t2 টাইম এই যিটো টাইম আছিল মানে t2 - t1 টাইমত সি কিমান ডিছপ্লেচমেণ্ট সি কভাৰ কৰিলে সেইটো ফাইণ্ড আউট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এৰিয়াটো উলিয়াই দিলে হৈ গ'ল সাপোজ আমাক লাগে সি এইটো টাইমৰ পৰা এইটো টাইমলৈকে সি কিমান ডিছপ্লেচমেণ্ট কভাৰ কৰে তেনেহ'লে আমি ৰেক্টেংগুলাৰ সাইডটো ক'লৈ লৈ আনিম ইয়ালৈ লৈ আনিম ঠিক আছে তো তেনেহ'লে আমাক বেসিক্যালি আমি কি ক'ব পাৰোঁ ইয়াত ক'ব পাৰোঁ যে দ্য এৰিয়া আণ্ডাৰ দ্য ভেল'চিটি টাইম গ্ৰাফ ফৰ ইউনিফৰ্ম মোশ্যন গিভছ দ্য ডিছপ্লেচমেণ্ট অফ দ্য অবজেক্ট ইন দ্য গিভেন টাইম ইণ্টাৰভেল ৰিপিট কৰিছোঁ মই কি বুলি ক'লোঁ দ্য এৰিয়া আণ্ডাৰ দ্য ভেল'চিটি টাইম গ্ৰাফ for uniform motion gives the displacement of the object in the given time interval. ইয়াৰ time interval to কিমান হয় t2 - t1 ঠিক আছে হ'ব বুজিলা তো আগত আমি পজিশন টাইম গ্ৰাফ কৰোঁতে আমি কি উলিয়াইছিলোঁ শ্লোপ উলিয়াইছিলোঁ শ্লোপে আমাক কিবা কিবি দিছিলে না ভেল'চিটি দিছিলে কিবা কিবি দিছিলে তেনেহ'লে ইয়াত মনত ৰাখিবা তোমালোকে যে ইউনিফৰ্ম মোশ্যনৰ কাৰণে ভেল'চিটি টাইম গ্ৰাফ ড্ৰ কৰিলে তাৰ আণ্ডাৰত থকা এৰিয়াটোৱে আমাক ডিছপ্লেচমেণ্ট দিব ঠিক আছে এইটো হৈ গ'ল ওকে এতিয়া আমি সেকেন্ড কেস তো লৈ যাওঁ স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া আমি সেকেন্ড কেস তো লৈ যাওঁ আমাৰ সেকেন্ড কেসটো হৈছে ভেল'চিটি টাইম গ্ৰাফ ফৰ ইউনিফৰ্মলি এচিলাৰেটেড মোশ্যন এতিয়া ইউনিফৰ্মলি এচিলাৰেটেড মোশ্যনৰ কাৰণে গ্ৰাফ ড্ৰ কৰিবলৈ হ'লে ইউনিফৰ্ম এচিলাৰেশ্যননো কাক কয় সেইটো জানিব লাগিব নহয় হা along x axis time লৈছো along y axis velocity লৈছো তো ইউনিফৰ্মলি এচিলাৰেটেড মোশ্যন means কি হ'ব if the velocity of an object changes by equal amounts in equal intervals of time then the motion of the object is said to be as uniformly accelerated motion to uniformly accelerated motion hobole hole ki hobo lagibo velocity to equal amount of change hobo lagibo equal time suppose dhori lua proti second bole per second tar velocity to 2 meter per second ke increase hoi goi ase bole first second tar velocity asil 2 meter per second second tar velocity hoi gol 4 meter per second third to hoi gol 6 meter per second to example tumaloke dekhi jaise proti second 2 meter per second ke tar velocity to increase hoi goi ase to teneke equal time ot jodi equal amount of velocity to change hoi goi thake tenehole ta he motion to ami ki boli kom uniformly accelerated motion boli kom aru he uniformly accelerated motion or karone graph dal jodi ami draw koru tenehole ki pam edal enekwa straight line edal pam efale at equal time ot he equal velocity change kori goi ase yat ami ei graph dal ami air par original par dibo paru dei original par eneke straight line dibo paru original par dile ki hobo initial velocity to 0 lom kintu itia ami yat initial velocity to v naught boli loisu ঠিক আছে তো আমি মানে মোশনটো একদম ইনিশিয়াল পজিশনৰ পৰা স্টাৰ্ট কৰা নাই বুলি ধৰা মানে তাৰ অলৰেডি ভেল'চিটিটো আছে আমি কবা মাজৰ পৰা তাৰ ভেল'চিটিটো অবজাৰ্ভ কৰিবলৈ স্টাৰ্ট কৰিলো তো তাৰ আমি ইয়াত ইনিশিয়াল ভেল'চিটিটো কিমান লৈছো v naught বুলি লৈ লৈছো হা তোমালোকে 0 লৈ পিনে কৰিব পাৰা 0 ললে ইয়াৰ পৰা হল তো তেনেহলে গ্ৰাফ ডাল বুজি পালা এডাল কি হয় দিস ইজ দ্য ভেল'চিটি টাইম গ্ৰাফ ফৰ ইউনিফৰ্মলি এচিলাৰেটেড মোশন হ'ব তো ইতে এই গ্ৰাফ ডালৰ পৰা আকৌ আমাক ইনফৰমেশন লাগে যেনেকৈ আগৰ গ্ৰাফ ডালৰ পৰা আমি এৰিয়া টু ফাইণ্ড আউট কৰি কিবা ডিসপ্লেসমেন্টৰ ইনফৰমেশনটো পালো তো এই গ্ৰাফ ডালৰ পৰা আমি কিবা এটা ইনফৰমেশন ফাইণ্ড আউট কৰিব লাগে তাৰ কাৰণে এটা কাম কৰো আমি দুটা পইণ্ট লৈ লওঁ এই গ্ৰাফ ডালৰ আসলে স্লোপ উলিয়াম দেই স্লোপ উলিয়াম তো স্লোপ উলিয়াবৰ কাৰণে এই যি দুটা পইণ্ট লৈ ইয়াত ধৰি লোৱা টাইমটো লৈ লওঁ t1 ইয়াত টাইমটো লৈ লৈছো t2 ইয়াত ভেল'চিটি লৈছো v1 ইয়াত ভেল'চিটি লৈছো v2 that means v1 is the velocity of the object at time t1 v2 is the velocity of the object at time t2 at time or respected velocity to belek hobo hoy na agor nichina constant na thake to t2 time tor velocity hoy gol ko v2 acceleration hoy ase noy hetu karone thik ase to itia a angle to naam dilu theta naam di diu triangle to abc tena khole itia jodi a er jodi slope to find out koru slope equal to tan theta tan theta means BC by AB BC মানে কিমানো যদি ইয়াৰ পৰা লকে V2 ইয়াৰ পৰা লকে V1 তেনেহলে এটো কিমান হ'ব V2 - V1 তো এটো পোৰশন কিমান হ'ব এটো হ'ব
t2 minus t1 হয় না t2 minus t1 তো তেনেহলে ওপৰত হ'ব bc means v2 minus v1 আৰু ab means t2 minus t1 মানে v2 minus v1 মানে কি change in velocity আৰু t2 minus t1 মানে হৈছে time তো change in velocity divided by time মানে rate of change of velocity with respect to time is called কি কয় হ্যাঁ এইটো কয় ন acceleration তো তেনেহলে আমি কি ইনফরমেশন পালো আমি ইয়াত পালো যে the slope of velocity time graph for uniformly accelerated motion gives the acceleration of the object হ'ব তাহলে স্লোপ উলিয়ালে কি পাম আমি acceleration পাম পজ কৰা স্ক্রিনশট মাৰা মই থাৰ্ড কেছটোলৈ যাম এতিয়া আমি থাৰ্ড কেছটো চাওঁ থাৰ্ড কেছটোৰ কাৰণে এডাল গ্ৰাফ এডাল ড্ৰ কৰি লওঁ এফালে আছে টাইম এফালে আছে ভেলচিটি গ্ৰাফডাল আমি ড্ৰ কৰিলোঁ এনেকৈ এডাল গ্ৰাফ পালোঁ কোৱাচোন এডাল কিহৰ কাৰণে গ্ৰাফ কি গ্ৰাফ এই গ্ৰাফডালে কাক ৰিপ্ৰেজেণ্ট কৰিছে এতিয়াতো সেকেন্ড কেছটোত এডাল গ্ৰাফ ড্ৰ কৰিছিলোঁ ন এই গ্ৰাফডাল কিহৰ কাৰণে হয় দিছ গ্ৰাফ ইজ ফৰ ইউনিফৰ্মলি এক্সেলাৰেটেড মোশ্যন হয় না ভেলচিটি টাইম গ্ৰাফ ফৰ ইউনিফৰ্মলি এক্সেলাৰেটেড মোশ্যন তো সেই একেডাল গ্ৰাফে আমি লৈছোঁ ইয়াত আৰু ইনিশিয়াল ভেলচিটি ললোঁ v নট বুলি লৈ লৈছোঁ ইয়াত পইণ্টটো a দি দিলোঁ ইয়াত গ্ৰাফ b পইণ্ট দি দিছোঁ আৰু ধৰি ললোঁ b পইণ্টত তাৰ ভেলচিটিটো আমি কনসিডাৰ কৰিছোঁ v বুলি ইয়াত ইনিশিয়াল ভেলচিটি v নট আছিলে ফাইনাল ভেলচিটি v বুলি লৈছোঁ আৰু ইয়াত টাইমটো লৈ লওঁ t বুলি লৈ লৈছোঁ এটো আছিলে অৰিজিন o ওকে এতিয়া এই যেডাল আমি a b গ্ৰাফডাল পালো এই গ্ৰাফডালৰ আন্ডাৰত থকা এৰিয়াটো ফাইন্ড আউট কৰিব লাগে নাও উই হেভ টু ফাইন্ড আউট দ্য এৰিয়া আন্ডাৰ দ্য গ্ৰাফ আৰু তাৰ পিছত চাম যে হে এৰিয়া আন্ডাৰ দ্য গ্ৰাফটো আমাক কি ইনফৰমেশন দিয়ে ঠিক আছে তো এৰিয়াটো ফাইন্ড আউট কৰোচোন তো এৰিয়াটো ফাইন্ড আউট কৰিবলৈ এটো আসলে কি হৈ গলো এটো এটা ট্ৰাপিজিয়াম ন হয় না ট্ৰাপিজিয়াম হয় তো ট্ৰাপিজিয়ামৰ কাৰণে কেনেকে উলিয়াব পাৰি এৰিয়া অফ দ্য trapezium ট্ৰাপিজিয়ামটোৰ নাম কি OAB ডি দি দিছো OABD কিমান হ'ব ট্ৰাপিজিয়ামৰ এৰিয়া ফৰ্মুলা কি আছিল হাফ ইনটু sum of parallel sides কোন কিটা আমি এটো এৰিয়া উলিয়াইছো না হাফ ইনটু sum of parallel side OA আৰু BD এটো প্যাৰালেল হয় OA plus BD sum of half into sum of parallel side multiplied by perpendicular distance between them মানে এই সাইড কিটাৰ মাজৰ ডিসটেন্স তো কিমান OT মানে কি এটা তালকে টাইম তো কিমান হয় T বুলি ল'ব পাৰো মানে OD হয় OD বুলি লিখিছো ইয়াত OD তো ট্ৰাপিজিয়ামৰ এৰিয়াৰ ফৰ্মুলাটো কি আছিল হাফ ইনটু sum of parallel sides multiplied by perpendicular distance between the sides হৈ গল তো এটো পালো তো এতিয়া হাফ OA মানে কিমান OA means V naught plus BD means V তো V naught plus V OD means T তেনেহলে এটো কি পালো আমি V naught plus V divided by 2 into T লিখিব পাৰো তো V naught plus V divided by 2 মানে নো কি হয় এটো কি হয় এভারেজ ভেলোসিটি হয় না এভারেজ ভেলোসিটি multiplied by time তো এভারেজ ভেলোসিটি multiplied by time কৰিলে কি পাও ডিসটেন্স পাও হয় না তো তেনেহলে আমি কি পালো ডিসটেন্স কোনটো ডিসটেন্স পাইছো ডিসটেন্স traveled by the object in time কিমান টাইমত টাইম টু টোটাল টাইম কিমান 0 ৰ পৰা t লকে তো ইন টাইম t তেনেহলে আমি কি পালো যে the area under the velocity time graph for uniformly accelerated motion gives the distance traveled by the object in the given time interval আকৌ এবাৰ কৈছো the velocity time graph for uniformly accelerated motion gives the area under the velocity time graph for uniformly accelerated motion gives the distance traveled by the object in the given time interval আৰু আমাৰ কাৰণে টাইম ইন্টাৰভেলটো কিমান হয় t মানে ইয়াৰ পৰা ইয়ালৈকে t লৈছো হ'ব তো তেনেহলে আজি আমি তিনটা গ্ৰাফ ড্ৰ কৰিলো ফাৰ্স্টটো আছিল ইউনিফৰ্ম মোশনৰ কাৰণে ইউনিফৰ্ম মোশনৰ কাৰণে গ্ৰাফডাল পাইছিল ষ্ট্ৰেট লাইন তাৰ পিছত ষ্ট্ৰেট লাইন প্যাৰালেল টু দ্য টাইম এক্সিস পাইছিল হয় না তাৰ পিছতো আমি ড্ৰ কৰিলো ইউনিফৰ্মলি এক্সেলাৰেটেড মোশনৰ কাৰণে এডাল গ্ৰাফে পালো
আৰু এই গ্ৰাফডালৰ পৰা আমি কি কৰিলোঁ এতিয়া সেকেন্ড কেছটোত আমি গ্ৰাফডাল ড্ৰ কৰিলোঁ আৰু গ্ৰাফডাল ড্ৰ কৰি পিনে তাৰ পৰা আমি কি উলিয়াইছিলোঁ স্লোপটো উলিয়াইছিলোঁ আৰু পাইছিলোঁ যে স্লোপ অফ ভেল'চিটি টাইম গ্ৰাফ ফৰ ইউনিফৰ্মলি এচিলাৰেটেড মোশ্যন গিভছ দ্য এচিলাৰেশ্যন অফ দ্য অবজেক্ট সেইটো ইনফৰমেশ্যন পাইছিলোঁ তাৰপিছত আকৌ সেই ইউনিফৰ্মলি এচিলাৰেটেড মোশ্যনৰ যিডাল গ্ৰাফ পাইছিলে সেই গ্ৰাফডালৰ আণ্ডাৰত যিটো এৰিয়া থাকে সেই এৰিয়াটোৱে কি দিয়ে বুলি গম পালোঁ যে ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য অবজেক্ট ইন দ্য গিভেন টাইম ইণ্টাৰভেল তো তেনেহ'লে তিনিটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন পালোঁ from the velocity time graph হবনে আজি কাৰণে হ'ব এইকিটাই তো নেক্সট ক্লাছ আমি কি কৰিম যিকিটা ইকুৱেশ্যন আছিল কাইনেমেটিক ইকুৱেশ্যনছ ফৰ ইউনিফৰ্মলি এচিলাৰেটেড মোশ্যন সেই ইকুৱেশ্যন কিটা ডিৰাইভ কৰিম আৰু এই ইকুৱেশ্যন কিটা ডিৰাইভ কৰিবৰ কাৰণে আমি এই ভেল'চিটি টাইম গ্ৰাফত যিখিনি কথা শিকিলোঁ আৰু ডিছপ্লেচমেণ্ট পজিশ্যন টাইম গ্ৰাফত যিখিনি কথা শিকিলোঁ সেই কথাখিনি ইউজ কৰিম হ'ব আজি ক্লাছৰ কাৰণে হ'ব অ'কে থেংক ইউ